Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট ইউটিউব চেনেলত নেশনাল হেল্থ মিছন ৰিকুৱাৰমেণ্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশনটো যত আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে আৰু আপোনাৰ সিলেকশন প্ৰসেছত কোনো ধৰণৰ এক্সাম আপুনি দিব নালাগে তো কেনেকৈ আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া কিনি চেক কৰিব কেনেকৈ আপুনি আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব তাৰ পিছত যদি এটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি মোক এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব তাহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে nhm.assam.gov.in সাৰ্চ কৰিলে নেশনাল হেল্থ মিছনৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব নেশনাল হেল্থ মিছন আসাম ৰিকুৱাৰমেণ্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশন কিনি আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম প্ৰথমতে ৰিকুৱাৰমেণ্ট ওভাৰভিউ কিনি চাই লওক অৰ্গেনাইজেশ্যন নেশনাল হেল্থ মিছন আসামৰ পৰা আহিছে ৰিকুৱাৰমেণ্ট কিনি যত আপোনাৰ পোষ্ট দি আছে মেডিকেল অফিচাৰৰ কাৰণে হ'ব ৰিকুৱাৰমেণ্ট কিনি যত আপোনাৰ টোটাল পোষ্ট আছে 165 স্যালাৰি আপুনি পাব পাৰ মান্থ ৰিসিভ কৰিব 55000 আৰু আপোনাৰ জব লোকেশনটো আসামত হ'ব এপ্লিকেশন যেটো মোৰ হয় আপুনি অনলাইনত কৰিব লাগিব কেনেকৈ আপুনি এপ্লিকেশনটো অনলাইনত সাবমিট কৰিব এইখিনি প্ৰসেছ মই আপোনাক এই ভিডিঅ'ৰ লাষ্টত প্ৰভাইড কৰিম আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰে যেটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম এটা সব পোষ্টখিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি এমবিবিএছ ডিগ্ৰী কোৱালিফাইড কৰিছে তেতিয়াহলে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব লগতে বিচাৰিছে আপোনাৰ ৰেজিষ্ট্ৰেচন থাকিব লাগিব মেডিকেল কাউন্সিল অফ ইণ্ডিয়া অৰ আসাম মেডিকেল কাউন্সিল তেতিয়াহলে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব লগতে বিচাৰিছে এজ লিমিটটো চাই লওক মেক্সিমাম এজ বিচাৰিছে 65 ইয়াৰ্স লগিনে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 1 এপ্ৰিল 2025 ৰ ডেট হিচাপত লগতে বিচাৰিছে যদি আপোনাৰ মিনিমাম 1 ইয়াৰ এক্সপেৰিয়েন্স আছে পোষ্ট আপোনাৰ ইন্টাৰ্নশিপত যদি এক্সপেৰিয়েন্স আছে তেনেকুৱা হলে তেতিয়াহলে আপুনি প্ৰেফাৰেন্সটো বেছিকৈ পাব এটা যাও কেনেকৈ আপুনি এপ্লাই কৰিব তাৰ বেসিক ডিটেইলছ এটা প্ৰভাইড কৰিম নেক্সট আপোনাক মই পৰ্টেলত লগিনে দেখুৱাম কেনেকৈ আপুনি অনলাইনত আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ওয়েবসাইটত আৰু যাব লাগিব আপুনি ৰিকুৱাৰমেণ্ট সেকশনত আৰু যদি আপুনি অনলাইন এপ্লাই যেটো অপচন দি আছে তাতে ক্লিক কৰিব লাগিব আপুনি সিলেক্ট কৰিব লাগিব মেডিকেল অফিচাৰৰ যেটো পোষ্ট আছে তাতে ক্লিক কৰিব এন্ড আপুনি প্ৰথমতে তাতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আপোনাৰ বেসিক কিছুমান ডিটেইলছ আপুনি তাতে ফিল আপ কৰিব নেক্সট আপুনি আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন প্ৰসেছ আছে কিনে কমপ্লিট হোৱাৰ পিছত আপুনি আপোনাৰ ডিটেইলছ খিনি ফিল আপ কৰি কিনে আপুনি লগইন কৰিব লাগিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব যত আপোনাৰ যিখিনি ডিটেইলছ ৰিকুৱায়াৰ হয় এইখিনি আপুনি ফিল আপ কৰিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱায়াৰমেণ্ট ডকুমেন্টছ খিনি নেক্সট আপুনি ফাইনাল সাবমিট দিব আপোনাৰ এপ্লিকেশনটো এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব এটা সক সিলেকশন প্ৰসেছ আপোনাৰ শৰ্টলিস্টেড হ'ব যেটো আপোনাৰ মাৰ্ক বেসিক এণ্ড এলিজিবিলিটি ক্ৰাইটেৰিয়া এক্সপেৰিয়েন্সৰ ওপৰত বেসিক আপোনাৰ শৰ্টলিস্টেড কৰা হ'ব নেক্সট আপোনাক ইন্টাৰভিউৰ কাৰণে মাতা হ'ব এণ্ড আপোনাৰ ফাইনাল সিলেকশন হ'ব নেক্সট আপোনাৰ ডকুমেন্টছ ভেৰিফিকেশন এণ্ড আপোনাৰ সিলেকশন কমপ্লিট হ'ব এটা যাওক ডকুমেন্টছ ৰিকুৱায়াৰ কি ডকুমেন্টছ লাগিব আপুনি এপ্লাই কৰোতে আপুনি এমবিবিএছ ডিগ্ৰী যেটো সাৰ্টিফিকেট আছে পাছ সাৰ্টিফিকেট আপোনাৰ তাতে লাগিব নেক্সট আপোনাৰ মেডিকেল ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট যেটো এটা আপোনাৰ তাতে লাগিব নেক্সট আপোনাৰ যদি এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে এটো আপোনাৰ তাত লাগিব নেক্সট আপোনাৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব এন্ড আপোনাৰ আইডি প্ৰুফ এটা লাগিব এইখিনি ডিটেইলছ এইখিনি ডকুমেন্টছ আপুনি এৰেঞ্জ কৰিব লাগিব বিফৰ এপ্লাই তাৰ পিছত সব যদি কোনো ধৰণৰ আপোনাৰ ইনকুৱাৰি থাকে আপুনি কন্টাক্ট কৰিব পাৰে তাৰ কাৰণে আপুনি ভিজিট কৰিব পাৰে অফিচিয়েল ওয়েবসাইটত এন্ড আপোনাৰ তাতে হেল্প পোৰ্টেল যেটো আছে মানে হেল্পলাইনৰ যিখিনি পোৰ্টেলত নম্বৰ দি আছে ইমেইল আইডি দি আছে তাতে আপুনি কোনো ধৰণৰ ইনকুৱাৰি থাকিলে আপুনি তাতে কন্টাক্ট কৰিব পাৰে যদি কোনো কোৱাৰিজ থাকে next out importance that dia ase to application already start hoise 13 May 2025 er পৰা আপোনাৰ অনলাইন এপ্লিকেশন start hoise আৰু লাষ্ট আপুনি আপোনাৰ এপ্লিকেশন সাবমিট কৰিব পাৰিব 20 May 2025 লগিনে এটা সব ইম্পৰ্টেন্ট যিমানখিনি লিংক আছে এইখিনি মই আপোনাক কুইকলি যেটা আপুনি পায় তাৰ কাৰণে লিংকখিনি মই আপোনাক এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে যেটো আপোনাৰ অনলাইন এপ্লাই লিংকটো দিয়া থাকিব তাতে যদি আপুনি ক্লিক কৰিব এপ্লাই লিংকত ক্লিক ভিজিট কৰিব পাৰিব এটা সব অফিচিয়েল যেটো ওয়েবসাইট আছে লিংকটো মই আপোনাক এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি যদি ক্লিক কৰে ডাইৰেক্ট অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰিব এটা সব কেনেকৈ আপুনি এপ্লাই কৰিব তাৰ কাৰণে আপুনি চাওক ৰিকুৱাৰমেণ্ট অপচনটো দিয়া আছে তাতে আপুনি ক্লিক কৰিব লাগিব কৰি কিনে যে আপুনি ৰিকুৱাৰমেণ্ট অপচনত ক্লিক কৰিব তো আপোনাৰ যেটো ৰিকুৱাৰমেণ্ট পোৰ্টেল এটো ৰিডাইৰেক্ট হ'ব এটা আৰু পিছত আপুনি ওপৰত চাব এডভাৰটাইজমেন্ট ফৰ মেডিকেল অফিচাৰৰ কাৰণে দি আছে তো যেটো ওপৰত দি আছে ক্লিক হিয়াৰ to apply online optionত ক্লিক কৰিব ক্লিক কৰিলে আপোনাৰ এপ্লাই যেটো পোৰ্টেল এটো ওপেন হ'ব প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব এটা সব কেনেকৈ আপুনি ৰেজিষ্ট্ৰেচন কৰিব প্ৰথমতে সব
পোস্ট এপ্লাই কাৰণে দিছে কোনটো পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰি আছে তেনে সিলেক্ট কৰিব লাগিব আপুনি জাস্ট ক্লিক কৰিব লাগিব ড্ৰপ ডাউনত অটোমেটিক্যালি আহি যাব আপোনাৰ মেডিকেল অফিচাৰ তাতে আপুনি ক্লিক কৰিব তে শো হ'ব নেক্সট আপুনি দিব লাগিব আপোনাৰ ফাৰ্স্ট নেম নেক্সট দিব আপুনি মিডল নেম নেক্সট আপোনাৰ লাষ্ট নেম যেটো ফৰমেটত দি আছে কিনে আপুনি ফিল আপ কৰিব লাগিব আপোনাৰ ডকুমেন্টস হিচাপত নেমখিনি আপুনি ফৰমেটত সেট কৰি লব তাৰ পিছত আপুনি ফিল আপ কৰি দিব আপুনি এন্টাৰ কৰিব লাগিব আপোনাৰ ডেট অফ বাৰ্থ যেটো ক্যালেন্ডাৰ দি আছে আপুনি ক্যালেন্ডাৰত ক্লিক কৰিলে আপোনাৰ যেটো ক্যালেন্ডাৰ ওলাই যাব আপুনি ডকুমেন্টস হিচাপত আপোনাৰ ডেট অফ বাৰ্থটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি লব নেক্সট আপুনি সিলেক্ট কৰিব লাগিব জেন্ডাৰটো এটা আপোনাৰ যেটো জেন্ডাৰ হয় আপুনি সিলেক্ট কৰি লব এতে দি আছে জাস্ট সিলেক্ট অপচনত ক্লিক কৰিলে ড্ৰপ ডাউনত আপোনাৰ জেন্ডাৰখিনি আহি যাব আপুনি ক্লিক কৰিব নেক্সট আপুনি এন্টাৰ কৰিব লাগিব যেটো আপোনাৰ ইমেইল আইডি আপোনাৰ এটা এক্টিভ ইমেইল আইডি আপুনি এতে ইউজ কৰিব নেক্সট আপুনি এন্টাৰ কৰিব লাগিব যদি আপোনাৰ আসাম মেডিকেল কাউন্সিলৰ যদি ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো আছে তাৰে যেটো নাম্বাৰ হয় মেডিকেল কাউন্সিল অফ ইন্ডিয়াৰ যদি আপোনাৰ যেটো সাৰ্টিফিকেট আছে এটো নাম্বাৰটো আপুনি এতে লিখিব লাগিব নেক্সট আপুনি আপলোড যেটো সোর্স ফাইল দি আছে এতে ক্লিক কৰি কিনে আপুনি যেটো ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আছে হেটো আপুনি এতে আপলোড কৰিব লাগিব নেক্সট আপুনি সিলেক্ট কৰিব লাগিব আপোনাৰ যেটো কাষ্ট হয় মানে কাষ্ট যেটো আপুনি যেটো কাষ্টৰ পৰা বিলং কৰি আছে তো কাষ্ট আপুনি সিলেক্ট কৰিব যদি আপুনি পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়ালে আপুনি এতে সিলেক্ট কৰিব যদি নহয় তেতিয়ালে নো থাকি নো দু থৈ দিব নেক্সট যদি আপুনি এক্স সার্ভিসম্যান হয় তেতিয়ালে আপুনি ড্ৰপ ডাউনত দি আছে এটা আপুনি সিলেক্ট কৰিব কৰি কিনে আপুনি এক্স সার্ভিসম্যানৰ যেটো সাৰ্টিফিকেট থাকে এটা আপুনি সোর্স ফাইলত যাই কিনে আপুনি সোর্স কৰি কিনে তাতে আপলোড কৰিব লাগিব যদি আপুনি এক্স সার্ভিসম্যান নহয় তেতিয়ালে নো সিলেক্ট কৰিব আপুনি কোনো ধৰণৰ এতে ডকুমেন্টস আপলোড কৰিব নালাগে নেক্সট আউক আপোনাৰ দিব দিছে এন্টাৰ মোবাইল নাম্বাৰ আপোনাৰ ভ্যালিড এটা মোবাইল নাম্বাৰ আপুনি ইউজ কৰিব নেক্সট আপুনি গেট ওটিপি ক্লিক কৰিব তো আপোনাৰ মোবাইল নাম্বাৰত এটা ওটিপি সোমাব আৰু আপুনি আপোনাৰ ওটিপিটো ভেৰিফাই কৰিব লাগিব নেক্সট আপুনি ফৰ এন্টাৰ কৰিব লাগিব যদি আপুনি ডিভাইড দি কিনে আপুনি ভেৰিফাই অপচনটো দি দিব ক্লিক কৰিব ওটিপিটো বহাই কিনে নেক্সট আপুনি ক্লিক কৰিব লাগিব ৰেজিষ্টাৰ অপচনত আৰু ৰেজিষ্টাৰ অপচনত ক্লিক কৰিলে আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেসখিনি কমপ্লিট হৈ যাব তাৰ পিছত আপুনি যাব লাগিব লগইন অপচনত আৰু লগইনত প্ৰথমতে চাওক আপোনাৰ এতে দিব মোবাইল নাম্বাৰ তাতে আপোনাৰ এটা পাসওয়ার্ড সেট কৰিব দিব যেটো পাসওয়ার্ড আপুনি সেট কৰিব এটো পাসওয়ার্ড আপুনি এতে ফিল আপ কৰিব লাগিব নেক্সট আপুনি এতে এন্টাৰ কৰিব লাগিব যেটো ক্যাপচাৰ এতে দিয়া থাকিব ক্যাপচাৰ কোডটো আপুনি এন্টাৰ কৰিব লগইন অপচনত ক্লিক কৰিব আৰু লগইন অপচনত ক্লিক কৰি কিনে আপুনি যেটো আপোনাৰ প্ৰফাইল হয় তাতে আপুনি লগইন হৈ যাব আৰু তাৰ পিছত আপুনি এপ্লিকেশন ফৰ্মটো তাতে ফিল আপ কৰিব এপ্লিকেশন যিমানখিনি ডিটেইলছ পাতি আছে ৰিকোয়াৰমেন্ট খিনি ডিটেইলছ লাগে কিনে আপুনি ফিল আপ কৰিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টছ খিনি যত আপোনাৰ ফটো সিগনেচাৰ এণ্ড নেসেসারি ডকুমেন্টছ খিনি আপলোড কৰিব কৰি কিনে আপোনাৰ ফৰ্মটো আপুনি ফাইনাল সাবমিট দিব আপোনাৰ 3 স্টেপত আপোনাৰ যেটো এপ্লিকেশন হয় ফাইনাল সাবমিট হ'ব প্ৰথমতে চাওক ৰেজিষ্ট্ৰেচন কৰিব কেনেকে আপুনি ৰেজিষ্ট্ৰেচন কৰিব মানে ৰেজিষ্টাৰটো কৰিব এটো মই অলৰেডি প্ৰভাইড কৰি দিছো আপোনাক নেক্সট আপোনাৰ কেনেকে লগইন কৰিব হেখিনি ডিটেইলছ দিয়া আছে নেক্সট আপুনি কমপ্লিট কৰিব লাগিব আপোনাৰ এপ্লিকেশন ফৰ্মটো যত আপুনি ফিল আপ কৰিব লাগিব বেসিক টু এডভান্স ডিটেইলছ এণ্ড আপুনি আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টছ খিনি তাৰ পিছত আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফাইনাল সাবমিট দিব যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট দিছিল লগতে আপোনাৰ যেটো ফৰ্মৰ পাসওয়ার্ড আৰু আপোনাৰ যেটো লগইন আইডি হয় মোবাইল নাম্বাৰটো থাকিব আৰু পাসওয়ার্ডটো আপুনি এটা পেজত লিখি থব যাতে ইন ফিউচাৰত যেতিয়া আপোনাৰ কোনো ধৰণৰ আপডেট আহে যাতে কোনো ধৰণৰ প্ৰবলেম নহয় আপোনাৰ লগইন কৰোতে তো এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিকিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো